পোৱাহি নাই পনিকণে পঠিয়ালোঁ তান এই দেখি এয়া ভাগিন মানে মানুহজনৰ ভাগিন দেই মোৰ ফালৰ ভাগিন নহয় মানে মানুহজনৰ ভাগিন হ'লেও মোৰে ভাগিন কিন্তু আমাৰ ভাগিন এতিয়া দুটা পৰিয়ালৰ ভাগিন থাকে ন তাই ঘৰলৈ আহিলোঁ তাইৰ ছোৱালীজনী মেট্ৰিক দিছিলে ৰিজাল্ট ভাল তাকে খবৰটো ল'বলৈ আহিলোঁ তে ৰিজাল্ট পাই মোমায়েক আহিলেই কাকায়েক আৰু আজি মই আহিছোঁ তাকে ভাল লাগিলে আহি পেলাই আমাৰোতো ভাল লাগিছে ন মামাহঁত আহি থাকিলে ভাল লাগে অঁ বিয়া নিদিয়া আগত আমাৰ ঘৰতে কিমান দিন থাকেগৈ তাই এতিয়া বিয়া দিয়াৰ পিছত মামী ঘৰ মামাৰ ঘৰলৈ পাহৰিয়ে গ'ল তাই নাই ঘৰৰ বিজনেছ দেখা নাই পূজাখিনি ঘৰৰ পূজা ধেৰ আছে আমাৰ এতিয়া জোৱাইটোও নাপালোঁ বাৰু অঁ মাইনা এইয়া ভাগিন ছোৱালীয়া নাতি আৰু একে ডাঙৰ নাতি আৰু ভাগিনৰ ভালকৈ পঢ়িবা দেই এইবাৰ ৰিজাল্ট ভালেই হৈছে মেট্ৰিকত আৰু ইয়াতকৈ ভাল হ'ব লাগিব হায়াৰ ছেকেণ্ডেৰীত হা এতিয়া এডমিশ্যন কৰি ল'লা কৈ দিয়া আৰ কে বিত লৈছে পূৰ্ণিগুদাম আৰ কে বিত ভালকৈ পঢ়িবা শুভেচ্ছা থাকিল দেই আৰু ভাইটি এটাও আছে তাই ভাইটিটো ভিতৰত সোমাইছে ৰ'বা দেখুৱাই আছোঁ অঁ এইয়া আহা কি নাম তোমাৰ কৈ দিয়া নৱজ্যোতি ক'ত পঢ়া আউনীআটী হাই স্কুলত অঁ এইবাৰ পজিশ্যন কিমান হৈছে টু হৈছে অঁ হেৰি পাৰ্চেণ্টেজ কিমান পাইছা 81 তেতিয়া তোমাৰ বাতকৈ ভাল ৰিজাল্ট হ'ব লাগিব দেই একদম ফাটি ফুটি যোৱা ৰিজাল্ট হ'ব লাগিব আমি আহিম ৰিজাল্টৰ খবৰ পাই আহিম আকৌ তোমাৰ লগত আৰু ভাল লাগিছে ভালকৈ পঢ়িবা দেই আৰু 2 বছৰ এই এইবাৰ 9ত পাইছেহে আৰু 9ৰ পৰা 10 তাৰপিছত মেট্ৰিক তাৰপিছত হায়াৰ ছেকেণ্ডেৰী একদম ধুনীয়াকৈ হায়াৰ ছেকেণ্ডেৰীলৈকে পঢ়িবা দেই মা দেউতাহঁতে কিমান কষ্ট কৰি পঢ়াইছে তোমালোকক দেই একদম মূল বুজি পাবা দেই দুইটাই বুজিছে নাই মা বহুত কষ্ট কৰে সৰুৰ পৰা বহুত দেখিছোঁ ভালকৈ পঢ়িবা তোমালোকে ভাল হ'লে মা দেউতাও বহুত ভাল পাব এতিয়া আমি গৈ থাকোঁ দেই তাকো বুজাওক অকণ বুজিছে এইবাৰ 9ত আৰু এইবাৰ পাৰ্চেণ্টেজটা ভাল হৈছে 81 হৈছে 8ৰ পৰা 9লৈ পাওঁতে আৰু ইয়াতকৈ আৰু ভাল হ'ব লাগিব এই ভাগিনৰ ঘৰ সৰু সুৰাকৈ আছে আৰু ইয়াৰ ঘৰ বনাই আছে তাই নতুনকৈ ভাল নাই খবৰ বান্দৰৰ উৎপাত আমাৰ ঘৰতো একদম বান্দৰ ইমান একেবাৰে দাদাই ভাত খাই আছে বোৱাৰী এজনী চিন্তা কৰক আৰু আপুনি এতিয়া লাহে 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 হা কিমান যেতিয়া নিজেই নোৱাৰে দাদাও এতিয়া নোৱাৰে আগতে নিজে নিজে বনাই কিবা কিবি এতিয়া বনাই জানো দাদাই নিজে বনাই খায় ৰাতিপুৱা আমি উঠা আগতে চব খাই লওঁ এইকেইটা কুকুৰ পোৱালি চাহ বনাই খাই বিস্কুট ৰাতিপুৱা 4-8টা মানতে বিস্কুটবোৰ ওলাই থৈ দিম বাতিকেইটা যে উল্টাই দিছে কিয় এইয়া কুকুৰে এই 2টা বাতিতে দি দিছে না এইটো পোৱালি দিব হৈছেতো আকৌ দিব মানে ওপৰত দিলে
অ' এনেকুৱা অ' বেলেগ মানে বাতি অ' ৰাতিপুৱা 11টামানতে ভাগিনজনী ঘৰলৈ গ'লোঁ দুইটা। তাৰমানে ভাগিনৰ ছোৱালীজনীয়ে মেট্ৰিক দিছিল, ৰিজাল্ট ভাল। দেউতাকে সেইদিনাই গৈ পেলাই খা খবৰ ল'লেগৈ, মিঠাই চিঠাই লৈ গ'ল আৰু মই যোৱা নাছিলোঁ। এতিয়া তাই এডমিশ্যনেই ল'লে। সিদিনাখন কথা পাতিলোঁ বোলো কলেজলৈ নিবৰ কাৰণে কি লাগিব। তাৰপিছে হ'লেই কোনোবাই বেগ দিছে, আকৌ মাকে ইউনিফৰ্ম দিলে। তাৰপিছত বোলো ছাতি এটা দৰকাৰ হ'বনে? বোলে হ'ব। মই বোলো ছাতি এটাকে দিমগৈ দিয়া। তাৰপিছত সেয়া ছাতি এটা আমাৰ এওঁ কিনি আনিলে, তাকে গৈ দিলোঁগৈ। মানে ভাল লাগিল আৰু কিবা এটা দিলে ভাল লাগে। তেনেকৈ মাক দেউতাকে নিকিনাকৈ হয়, বেলেগে দিলে দৰকাৰী বস্তু। তাৰপৰা সেয়া দি কৰি তাহাঁতৰ ঘৰত চাহ তাহ খালোঁ। ভাত খাবলৈ ৰখাইছে, ভাত নেখালোঁ, আহিলোঁ। তেওঁ আকৌ গৈ বাহিৰে পথাৰ পাইছেগৈ। তাৰপিছত মই বোলো মই পথাৰলৈ নাযাওঁ, আপুনি মোক দাদাহঁতৰ ৰাস্তাতে নমাই দিব, মই তাতে অকণমান সময় ৰ'ম। আমাৰ জেঠালজনৰ ঘৰ। তাৰপিছত জেঠালৰ ঘৰতে সোমালোঁ মই, তাতে অকণমান সময় বহিলোঁ। আকৌ তেওঁ পথাৰৰ পৰা এপাক ঘূৰি আহিলগৈ। মানে বাৰী এখন আছে যে পথাৰত, তাত কিবা ফচল লগাইছে, সেয়াকে চাবলৈ যায়। সেয়া গৈ পেলাই আহিলগৈ। তাৰপিছত আহি আকৌ মোক লৈ পেলাই আহিছে। আহি ভাত বনালোঁ, ভাত বনাই খাই বৈ আজৰি হৈছোঁ। হৈ পেলাই এতিয়া বোলো ভিডিঅ'টো সামৰোঁ। আৰু ভাল লাগিল মানে এনেকৈ ৰিজাল্টৰ খবৰলৈ মানে গ'লে বা তেওঁলোকেও কিবা এটা উৎসাহ পায়, ভাল পায় মনত। সেইকাৰণে যাবলৈ পালে ভাল লাগে। যাবলৈ নোৱাৰিলে মোৰ নিজৰে মনবিলাক বেয়া লাগি থাকে। আমাৰ আকৌ যিমান ৰিজাল্টৰ খবৰ নহওক, আমাৰ দেউতাক যায়, মই যাবলৈ নাপাওঁৱেই। চব তেওঁৱে খা খবৰ লৈ থাকেগৈ আৰু ৰিজাল্ট হোৱাৰ লগে লগে তেওঁৱে যাব। মোৰ নিজৰ ভণ্টিহঁতৰ ভাগিনৰ, মই এটা ভাগিনৰ ঘৰলৈকো গৈ পোৱা নাই। মই এই ফাৰ্ষ্ট মানে মই চুমি ছোৱালীজনীৰ লগত মই ফাৰ্ষ্ট মানে ৰিজাল্টৰ খবৰ ল'বলৈ এনেকৈ গৈছোঁ। মই কাৰো ৰিজাল্ট ল'বলৈ নোৱাৰোঁ। তেওঁ মোক নকয় ওলোৱা বুলি, তেওঁ নিজেই গুচি যায়। কিবা এটা হাতত ল'ব আৰু মিঠাই চিঠাই কিবা এটা বজাৰ কৰিব, কৰি গুচি যায়। এটাইকেইটা ভাগিনৰে খবৰ ল'বলৈ তেনেকৈ গৈছে চবৰে ঘৰতে, কিন্তু সি মোক নিনিয়ে। সেয়া আৰু এতিয়া ভাত পানী খাই আজৰি হ'লোঁ, অকণমান ৰেষ্ট কৰোঁগৈ। আৰু এতিয়া ইমানতে বাই বাই।